আমাৰ যাতায়াত যোগাযোগ ব্যৱস্থা প্ৰায় 5টামান কানেক্টিভিটিৰ ওপৰত ডিপেণ্ড কৰে। ৰোডৱেজ, ৰেলৱেজ, এয়াৰৱেজ, ৱাটাৰৱেজ আৰু কানেক্টিভিটি। আৰু এই কানেক্টিভিটিকেইটাৰ ভিতৰত আটাইতকৈ সস্তা সুলভ আৰু প্ৰাকৃতিকভাৱে ভাৰসাম্য ৰক্ষা কৰা কানেক্টিভিটিটোৱে হৈছে ৱাটাৰৱেজ কানেক্টিভিটি। আৰু এই ৱাটাৰৱেজ কানেক্টিভিটিৰ জৰিয়তে আমাৰ দেশৰ উৎপাদিত সামগ্ৰী অথবা বিদেশৰ পৰা আনিবলগীয়া সা সামগ্ৰীসমূহ সচৰাচৰ বৃহৎ আয়তনত বৃহৎ পৰিমাণৰ দ্ৰব্য এই ৱাটাৰৱেজৰ জৰিয়তে অনা হয়। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দিক দৰ্শনৰূপী চিন্তাৰ আধাৰত আজি সমগ্ৰ আমাৰ ৱাটাৰৱেজ কানেক্টিভিটি আজি শক্তিশালী হৈছে। আৰু সমান্তৰালভাৱে ৰিভাৰ যি ৱে আছিলে, আজি আমাৰ ব্ৰহ্মপুত্ৰকো আজি নেশ্যনেল ৱাটাৰৱে হিচাপে ঘোষণা কৰাৰ ফলত আজি ব্ৰহ্মপুত্ৰৰো মৰ্যাদা বৃদ্ধি পাইছে। আৰু এই মৰ্যাদা বৃদ্ধি পোৱাৰ সমান্তৰালভাৱে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই যিসমূহ পদক্ষেপ আজি গ্ৰহণ কৰিছে, ইয়ে আগন্তুক দিনত অসমৰ ঔদ্যোগিক আৰু বাণিজ্যিক ক্ষেত্ৰৰ কাৰণে যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।